নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। IOCLৰ ফালৰ পৰা পোষ্ট ওলাইছে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড IOCLৰ ফালৰ পৰা 246টা নন এক্সিকিউটিভ পোষ্ট ওলাইছে আণ্ডাৰ PWBD কেটেগৰী, যিকেইটা কাৰণ আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাইটো কৰিব লাগিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিবা। Indian Oil Corporation Limited has released employment notification to 246 non-executive posts. 246টা নন এক্সিকিউটিভ পোষ্ট ওলাইছে PWBD কেটেগৰী আণ্ডাৰত, যিকেইটা কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। 1 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ অপাৰেটৰ পোষ্ট ওলাইছে, 215টা পোষ্ট ওলাইছে। আৰু অসমত পোষ্ট ওলাইছে এইটো কাৰণে আপোনালোকৰ 10টা পোষ্ট। আৰু এইটো কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে 2 বছৰ ITI পাছ কৰা হ'ব লাগিব। যিকোনো ট্ৰেডৰ পৰা, যিকোনো ট্ৰেড নহয়, এই ট্ৰেডকেইটা দি আছে আপোনালোকৰ ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, কেমিকেল প্লেণ্ট আৰু ইলেক্ট্ৰিচিয়ান মেচিনিষ্ট, যিকেইটা আৰু ফিটাৰ মেকানিক কাম অপাৰেটৰ, ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ছিষ্টেম, ৱায়াৰমেন মেকানিক, ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স, ইনফৰমেশ্যন টেকন'লজি এণ্ড ESM, এইকেইটা ট্ৰেডত আপোনালোকে ITI পাছ কৰা হ'ব লাগিব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকৰ বিচাৰিছে মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এ ফেক্টৰী, মানে 1 বছৰ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ফেক্টৰীত কাম কৰা হ'ব লাগিব বা এপ্ৰেণ্টিছ কৰা হ'লেও হ'ব 1 বছৰ। আৰু 2 নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1ৰ পোষ্ট ওলাইছে 23টা। এইটো কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, মানে 12 পাছ কৰা হ'ব লাগিব মিনিমাম 40% মাৰ্কছৰ সৈতে। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকৰ কোনো ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা নাই এইটো কাৰণে। আৰু 3 নম্বৰ পোষ্ট হ'ল আপোনালোকৰ জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট গ্ৰেড 3 পোষ্ট আছে আপোনালোকৰ 23টা পদ। এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, যিকোনো কেটেগৰীৰ পৰা আপোনালোকৰ 45% মাৰ্কছৰ সৈতে। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনালোকৰ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 26 বছৰৰ ভিতৰত থাকিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব। SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, OBC NCL কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন, PWBD OBC NCL কাৰণে 13 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWBD SC ST কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 300 টকা এপ্লিকেশ্যন ফিজ থাকিব সকলো কেণ্ডিডেটৰ কাৰণে। আৰু কেনেকৈ এপ্লাই কৰিব এইটো পদৰ কাৰণে আপোনালোকে IOCL ৰিকুৱাৰমেণ্ট পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব, নহ'লে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 3 ফেব্ৰুৱাৰী 2025 পৰা, আৰু লাষ্ট ডেট থাকিব আপোনালোকৰ 23 ফেব্ৰুৱাৰী 2025 পৰ্যন্ত। ধন্যবাদ।